আজি আমাৰ গোটেই অসমৰ যিমান কিখন আমাৰ জিলা আছে জিলা মহিলা কংগ্ৰেছৰ প্ৰতিগৰাকী সভানেত্ৰীৰ লগত পোনপটীয়াভাৱে তেওঁ এটা মত বিনিময় ল'লে আৰু মহিলাক যাতে প্ৰাধান্য দি কংগ্ৰেছে আগতেও মহিলাক প্ৰাধান্য দিছে যিমানবোৰ আগতে কাম কৰিছিলে মহিলাৰ হৈ পেলাই কাম কৰিছিলে আমাৰ যিবিলাক আঁচনি আছিলে সেইবিলাক আমি মহিলাৰ সবলীকৰণৰ কাৰণে সঁচা অৰ্থত কৰা হৈছিলে। আজি মাননীয় সভাপতি মহোদয়ে ক'লে যে মহিলাসকলে যাতে আমাৰ গোটেই সংগঠনটো শক্তিশালী কৰি লৈ বৰ্তমান সাম্প্ৰতিক সময়ত পৰিস্থিতি যি ধৰণৰ হৈ আছে এই গোটেই কথাখিনি হৃদয়ঙ্গম কৰি দল শক্তিশালী কৰিবৰ কাৰণে তেখেতে আমাক এটা পৰামৰ্শ আগবঢ়ায় আৰু আজি সভাৰ শেষত প্ৰতিখন জিলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্কুল বন্ধ কৰি বন্দুক ল'বৰ কাৰণে মহিলা যুৱকসকলক যি উৎসাহিত কৰিছে আমি তাৰ তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা আগবঢ়াইছোঁ যে আমি কৈছোঁ যে আমাক বন্দুক নালাগে, আমাক স্কুল লাগে, আমাক শান্তি লাগে, আমাৰ মাজত মিলাপ্ৰীতি আৰু সম্প্ৰীতি লাগে। এই আজি আমাৰ সভাই বন্দুকৰ যিটো অনুজ্ঞাপত্ৰ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি প্ৰচেষ্টা লৈছে তাক আমি আজি নস্যাৎ কৰিছোঁ আৰু যুৱ প্ৰজন্ম আৰু অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ যে কোনেও যাতে নিজৰ ল'ৰা ছোৱালীক মৰণাস্ত্ৰৰ প্ৰতি যাতে উৎসাহিত নকৰে, শান্তি সম্প্ৰীতিৰে আমি সকলো একেলগে থকাটো বিচাৰিছোঁ। এক দ্বিতীয়তে আজি আমাৰ সভাই আমি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ অলপ আগতে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ ইয়াত অসম চুক্তি অনুসৰি 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলোৰে মাজত যাতে ঐক্য শান্তি বৰ্তাই ৰাখি অশান্তিকৰ যাতে পৰিৱেশ নহয় তাৰ কাৰণে আমি সকলোকে ৰাজনৈতিকভাৱে সামাজিকভাৱে সষ্টম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজিৰ পৰা আমি বুথে বুথে মহিলা কংগ্ৰেছে দল শক্তিশালী কৰি 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বাগজৰী দিয়াৰ আমি এক সংকল্প আজি লৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।